Hello everyone, Job Education Channel to আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে ডিএমই ফালৰ পৰা সিলেকশন প্ৰসেছৰ কাৰণে সকলোখিনি আপোনাক উল্লেখ কৰি দিছে কেনেকুৱা ধৰণৰ আপোনাক সিলেকশন প্ৰসেছ হ'ব আৰু বিশেষকৈ ইয়াতে ৰেশিও কিমান ৰেশিওত ল'ৰা-ছোৱালীক সিলেকশন কৰিব সেইখিনি কথা উল্লেখ কৰিছে। লগতে বহুতে সুধি আছিল যে টেকনিক্যালৰ ৰিজাল্টখিনি কেতিয়া দিব সেইখিনি বিষয়ে আমি চাম ইয়াতে। গতিকে সকলোকে চাব ভিডিঅ'টো আৰু প্ৰথমতে আমি নন টেকনিক্যালৰ সিলেকশন প্ৰসেছখিনি কেনেকুৱা হয় সেইখিনি আমি ভাল ধৰণে চাই লওঁ। আৰু ইয়াতে উল্লেখ কৰিছে সিলেকশন প্ৰসেছ যিটো ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম নন টেকনিক্যাল পোষ্টখিনিৰ কাৰণে ইয়াতে উল্লেখ কৰিছে। আপোনালোকৰ কুৱেশ্যন থাকিব MCQ টাইপ আৰু ৰিটেন এক্সামিনেশ্যন চেল বি অফ 100 মাৰ্কছ অৰ্থাৎ 100 মাৰ্কছ আপোনালোকৰ ৰিটেন হ'ব য'ত 1 ঘণ্টা 30 মিনিট আপোনালোকৰ ডিউৰেশ্যনৰ এক্সাম হ'ব আৰু 50টা কুৱেশ্যন থাকিব পাৰ কুৱেশ্যন 2 মাৰ্কে আপোনালোকৰ থাকিব ইচ কুৱেশ্যন। দেয়াৰ উইল বি নো নিগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ অৰ্থাৎ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু ইয়াতে উল্লেখ কৰি দিছে দ্য আনচাৰ স্ক্ৰিপ্ট চেল বি এভুলেটেড বাই OMR টেকনিক উইথ দ্য হেল্প অফ কম্পিউটাৰ অৰ্থাৎ যিখন OMR চিট হ'ব আপোনালোকে ভালকৈ ফিল আপ কৰিব কাৰণ এই সকলোবিলাক OMRখিনি আপোনালোক কম্পিউটাৰত চাব। অৰ্থাৎ এতিয়া ৰিজাল্ট দিবলৈ কিন্তু বেছি দিন নালাগে যিহেতু পৰীক্ষালৈ 3 দিন আছে। পৰীক্ষা হোৱাৰ পাছত আপোনালোকৰ ৰিজাল্ট খুব সোনকালে দিব আৰু বিশেষকৈ টেকনিকেলৰ ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কাৰণ হৈ গৈছে বহুত দিনৰ আগতে বহুত কেণ্ডিডেটে যিহেতু সুধি আছে টেকনিকেলৰ ৰিজাল্ট কেতিয়া দিব সেইখিনি আমি চাম। ইয়াৰ সিলেকশ্যন প্ৰচেছখিনি কি কৈছে নন টেকনিকেল সেইখিনি আমি চাই পিনে সকলোখিনি আপোনালোক ডিছকাছ কৰিম। আৰু এটা পইণ্ট কথা যে OMR বেছ হ'ব গতিকে আজিকালি কম্পিউটাৰতে চাই OMR বেছবিলাক গতিকে খুব সোনকালে ৰিজাল্টবিলাক দিব আৰু 2025 যদি আপোনালোকক জব এটা লাগে এইটো লাষ্ট চান্স আছে আপোনালোকৰ কাৰণে। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ যিখিনি প্ৰচেছ হয় কেনেকুৱা ধৰণৰ হ'ব। ইয়াতে কৈছে আপোনালোকৰ যিটো পেপাৰ হ'ব কুৱেশ্যন পেপাৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ড হ'ব, জেনেৰেল নলেজ আহিব, ছায়েন্স আহিব আৰু লগতে ইংলিছ জেনেৰেল মেথমেটিক্স আৰু লগতে ইয়াতে কেণ্ডিডেট শ্বেল বি সিলেক্টেড ইন দ্য ৰেচিঅ' অফ 1:3 ৰেচপেক্টিভ টোটেল নাম্বাৰ অফ পোষ্ট ইন দ্য ৰিটেন টেষ্ট। দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শ্বেল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ফৰ স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। অৰ্থাৎ 1:3 হ'ব আপোনালোকৰ যিটো সিলেকশ্যন প্ৰচিডিউৰ 1:3 আপোনালোকক মাতিব আৰু তাতে আপোনালোকৰ কি হ'ব কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে চাকৰিটো পাব। এতিয়া এই নন টেকনিকেল পোষ্টখিনিৰ কথা বহুতে সুধি আছিলে যে এনেকুৱা ধৰণৰ 50টা ভিতৰত 50টা কৰিব লাগিব তেতিয়াহে চাকৰি পায়। এতিয়া মই এটা কথা কওঁ আপোনালোকে 45টা কৰি আহিব পাৰে বা 47টা কৰি আহিব পাৰে তেতিয়াও আপোনালোকে চাকৰিটো পাব। এতিয়া এইটো কথা যিমান পাৰি সত্য হয় বা অসত্য বুলি ক'ব লাগিব। পৰীক্ষাৰ পেপাৰটো এতিয়ালৈকে অহাই নাই, আপোনালোকে পৰীক্ষা দিয়াই নাই। পেপাৰটো চাই পিনেহে আপোনালোকৰ সকলোখিনি ডিচিজন হ'ব। এতিয়া আগৰ যিটো হৈছিলে DME তাতে কিন্তু পেপাৰ লেভেলটো বহুত ইজি আছিলে গতিকে কাট অফটো বহুত বেছি গৈছিলে। এতিয়া বহুতে ক'ব যে ইয়াতে এলিগেশ্যন হয়, এনেকুৱা ধৰণৰ কোনো কথা নাই। আপোনালোকে যিসকলে পঢ়ি আছে একদম ভালকৈ নিগেটিভ চিন্তা নলগাই ভালকৈ পঢ়ক, নিজৰ নোটছ নিজে পঢ়ক। বিভিন্ন ধৰণৰ আপোনালোকৰ কোৰ্চ আৰু পৰীক্ষাৰ 3 দিনৰ আগত কিছুমানে মক টেষ্ট বেছি আছে এইবিলাক আপোনালোকে কেতিয়াও নল'ব, আপোনালোকৰ পইচাবিলাক এনেই নষ্ট হ'ব। আৰু নিজে যিমানখিনি পাৰে সিমানখিনি প্ৰিপেৰেশ্যন চলাই থাকক। 3 দিন আছে আপোনালোকে ৰিভিজন কৰক, এতিয়া আকৌ নতুন টপিক নাচাব। আৰু ইয়াতে টেকনিকেলৰ ৰিজাল্টখিনি কেতিয়া দিব এতিয়া আপোনালোকে এটা কথা যদি মন কৰে MCQ কুৱেশ্যন হয় OMR বেষ্ট আজিকালি কম্পিউটাৰতে চায় কিন্তু টেকনিকেলৰ ৰিজাল্টখিনি আমাৰ যিখিনি নন টেকনিকেল হয় নন টেকনিকেলখিনি পৰীক্ষাৰ হোৱাৰ পাছত টেকনিকেলৰ ৰিজাল্টখিনি ফাৰ্ষ্ট দিব। আপোনালোকে চাব এইখিনি এক্সাম হৈ যোৱাৰ পাছতে কিন্তু টেকনিকেলৰ ৰিজাল্টখিনি প্ৰকাশ কৰিব কাৰণ তাৰ বাবে এটা প্ৰচিডিউৰ লাগিব যিটো আপোনালোকৰ কম্পিউটাৰ টেষ্ট আৰু যি টেকনিকেল পোষ্টৰ কাৰণে ৰিকুৱাৰ্ড হয় সেই বস্তুখিনি লোৱাৰ পাছতে কিন্তু নন টেকনিকেলৰ ৰিজাল্টখিনি পাছতহে প্ৰকাশ কৰিব। টেকনিকেলৰ ৰিজাল্ট ফাৰ্ষ্ট তাৰপিছতে নন টেকনিকেলৰ ৰিজাল্টটো দিব। এতিয়া কাৰণ 2025 এইখিনি এপইণ্টমেণ্ট দিয়াৰ কথা আছে। চ' গতিকে আপোনালোকে যদি ভাবে 2025 এই চাকৰিটো লাষ্ট চান্স আছে আপোনালোকে ভালকৈ চাওক। আৰু নিগেটিভ যিখিনি আছে এলিগেশ্যনৰ বিষয়ে কৈ আছে DME কথা এইখিনি কথা নাভাবিব কাৰণ যিমানখিনি যি হয় হৈ থাকক সেইটো আপোনালোকৰ হাতত নাই। বাকী এক্সামটো ভালকৈ আপোনালোকৰ হাতত আছে গতিকে এক্সামটো ভালকৈ দিব। সকলোকে বেষ্ট অফ লাক দিছোঁ আৰু লগতে আমাৰ চেনেলটো জইন হৈ থাকিব। সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে কমপ্লিটলি পাই থাকিব আৰু নিগেটিভ কথাবিলাকৰ পৰা আঁতৰত থাকক, ভালকৈ প্ৰিপেৰেশ্যন চলাওক। ইমানে আছিলে আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।